মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে তেওঁৰ ৰিলেটেড কেইটামান MCQ তোমালোকৰ বাবে লিখি আনিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো, গান্ধীজীক ব্ৰিটিছ চৰকাৰে কি উপাধি প্ৰদান কৰিছিল? জাতিৰ পিতা মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে কেশৰ এই হিন্দ উপাধিটো প্ৰদান কৰিছিলে 1915 চনত। 2 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিলে? মহাত্মা গান্ধীৰ পত্নীৰ নাম আছিলে কস্তুৰবা গান্ধী। 3 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰা পত্ৰিকাখনৰ নাম কি? জাতিৰ পিতা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰা পত্ৰিকাখনৰ নাম আছিলে ইণ্ডিয়ান অপিনিয়ন। 4 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে কোনখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অধ্যক্ষতা কৰিছিল? উত্তৰটো হৈছে গান্ধীজীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেলগ্ৰাম অধিৱেশনত 1924 চনত তেওঁ সেই অধিৱেশনখনত অধ্যক্ষতা কৰিছিলে। 5 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধী সত্যাগ্ৰহ আন্দোলনৰ মুখ্য অস্ত্ৰ কি আছিল? মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আন্দোলনৰ মুখ্য অস্ত্ৰ আছিলে অহিংসা নীতি। 6 নম্বৰ প্ৰশ্ন, আধুনিক গান্ধী বুলি কাক কোৱা হয়? আধুনিক গান্ধী বুলি কোৱা হয় বাবা আমটেক। নেক্সট প্ৰশ্ন 7 নম্বৰ, মহাত্মা গান্ধীয়ে কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? জাতিৰ পিতা মহাত্মা গান্ধীয়ে 1930 চনৰ মাৰ্চ মাহৰ 12 তাৰিখে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে। 8 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ ব্যক্তিগত সচিবজন কোন আছিলে? মহাত্মা গান্ধীৰ ব্যক্তিগত সচিবজনৰ নাম আছিলে মহাদেৱ হৰিভাই দেশাই। নেক্সট কুৱেশ্যন 9 নম্বৰ, মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল? মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিলে মোহনদাস কৰমচান্দ গান্ধী। 10 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। সেইকাৰণে ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়, যিহেতু আগষ্ট মাহত এই আন্দোলনটো আৰম্ভ হৈছিলে। 11 নম্বৰ প্ৰশ্ন, গান্ধী আৰউইন চুক্তি, ইয়াত আইউইন হৈ আছে, আৰউইন হ'ব লাগিছিল, মোৰ টাইপ কৰোঁতে ভুল হৈ গ'ল। গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিলে? গান্ধী আৰউইন চুক্তি হৈছিলে 1921 চনৰ 5 মাৰ্চ তাৰিখে চিমলাত। 12 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি? মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম হৈছে দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। 13 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে কিমানজন অনুগামীলৈ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? গান্ধীজীয়ে 78 জন অনুগামীলৈ তেওঁ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। 14 নম্বৰ প্ৰশ্ন, গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। 15 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কিমান বছৰ দক্ষিণ আফ্ৰিকাত থাকে? মহাত্মা গান্ধীয়ে 21 বছৰ দক্ষিণ আফ্ৰিকাত আছিলে। 16 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে ক'ত প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে? মহাত্মা গান্ধীয়ে প্ৰথমে বিহাৰৰ চম্পাৰণত প্ৰথমে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে। 17 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীক কোনে মগনিয়াৰ ৰজা বুলি কৈছিল? মহাত্মা গান্ধীক মদন মোহন মালৱীয়ই তেওঁক মগনিয়াৰ ৰজা বুলি কৈছিলে। 18 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীক কোনে ৰাষ্ট্ৰপিতা উপাধি প্ৰদান কৰিছিল? মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি প্ৰদান কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। 19 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰা হয় প্ৰতি বছৰে 2 অক্টোবৰ তাৰিখে। নেক্সট কুৱেশ্যন 20 নম্বৰ, মহাত্মা গান্ধীয়ে কেতিয়া সবৰমতী আশ্ৰম নিৰ্মাণ কৰিছিল? মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম নিৰ্মাণ কৰিছিল 1917 চনত আহমেদাবাদত। 21 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে কেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে? গান্ধীজীয়ে 1915 চনত দক্ষিণ আফ্ৰিকাৰ পৰা 9 জানুৱাৰী তাৰিখে 1915 চনৰ 9 জানুৱাৰী তাৰিখে তেওঁ ভাৰতলৈ উভতি আহিছিলে। 22 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল? মহাত্মা গান্ধীক হত্যা কৰিছিলে নাথুৰাম গোডছে নামৰ এজন ব্যক্তিয়ে। 23 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে কেতিয়া চম্পাৰণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল? গান্ধীজীয়ে 1917 চনৰ 10 এপ্ৰিল তাৰিখে চম্পাৰণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিলে। 24 নম্বৰ প্ৰশ্ন, গান্ধীজীক কোনে অৰ্ধনগ্ন ফকীৰ বুলি কৈছিল? গান্ধীজীক উইনষ্টন চাৰ্চিলে অৰ্ধনগ্ন ফকীৰ বুলি কৈছিলে। শেষৰ প্ৰশ্নটো আছিলে যে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে গোপাল কৃষ্ণ গোখলে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।